পৰিবেশ দেখিবলৈ পোৱা হৈছে গুৱাহাটীৰ আকাশৰ কথা কৈছো প্ৰিয় দৰ্শক গুৱাহাটীৰ আকাশত এতিয়া গোমা পৰিবেশ যিকোনো মুহূৰ্তত বৰষুণ আহিব গুৱাহাটীত আৰু গুৱাহাটীত বৰষুণ বুলি ক'লে কেনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় তাক আকো নকৈ কোৱাৰ প্ৰয়োজন নাই আৰু সামগ্ৰিকভাৱে অসমৰ বতৰ কেনেকুৱা সামগ্ৰিকভাৱে অসমত আজি দিনটো কেনে যাব বৰষুণ কোন জিলাত আজি সতৰ্কবাণী আছে কোন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সামগ্ৰিকভাৱে ওয়েদাৰ আপডেট এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই 8 জুন আগন্তুক 8 জুনলৈ বতৰৰ তথ্য প্ৰকাশ কৰিছে বতৰ কেনেকুৱা যাব 8 জুনলৈ আজি 4 জুনত আপোনাৰ অঞ্চলটোত বতৰ কেনেকুৱা হ'ব ইতিমধ্যে ৰাজ্যৰ 21 খনকৈ জিলাত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি সৌদিখে হাহাকাৰময় পৰিবেশ সৌদিখে বানৰ বিভীষিকা সৌদিখে বানৰ সংহাৰ বানৰ তাণ্ডৱ লীলা অব্যাহত আছে এই পৰ্যন্ত ৰাজ্যত 12-13 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে বানত আক্ৰান্ত হৈ 6 লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩৫,০০০ লোক বৰ্তমান আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে মুঠৰ ওপৰত সৌদিখে নাজল নাথল অৱস্থা বানাক্ৰান্তৰ সকলো হেৰুৱাই এতিয়া আৰ্তনাদ বানাক্ৰান্তৰ সৌদিখে আমি আপোনালোকক জনাম আজি 4 জুনৰ পৰা কোন জিলাত বৰষুণৰ কি আপডেট আছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিদিনে বতৰা দি আহিছে আৰু সেই তথ্যখিনি আমি সবিস্তাৰে আপোনালোকৰ সন্মুখলৈ লৈ আহো আজিও এই মুহূৰ্তত মই লাইভত আহিছো আপোনালোকৰ সন্মুখলৈ আৰু অনুৰোধ জনাম লাইভৰ আৰম্ভণিতে যিসকল দৰ্শক মোৰ সৈতে লাইভত সংযুক্ত হৈছে আপোনালোকে কোন স্থানৰ পৰা লাইভ বৰ্তমান চাই আছে আপোনাৰ জিলাখনত বা আপোনাৰ অঞ্চলটোত বা আপোনাৰ গাঁওখনত বৰ্তমান বতৰ কেনেকুৱা বৰষুণ দিছে নেকি হেয়াও জনাওক বা ৰ'দ দিছে নেকি হেয়াও জনাওক বা বৰষুণ দিব নেকি আকাশ ডাউৰীয়া হৈছে নেকি সেইখিনিও জনাওক আটাইখিনি তথ্য জনাওক মই এই লাইভৰ জৰিয়তে আপোনালোকৰ অঞ্চলৰ বতৰাও আমাৰ নিউজ 18 ৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম আপোনালোকৰ জৰিয়তে 4 জুনত বতৰ কেনেকুৱা হ'ব হেয়া প্ৰথমে আপোনালোকক জনাম 4 জুনত কোট অৰেঞ্জ এলাৰ্ট আছে কোট ইয়েলো এলাৰ্ট আছে বিশেষকৈ বৰাক উপত্যকাৰ যদি আমি কথা কওঁ বৰাক উপত্যকাৰ প্ৰতিখন নৈ উপনৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে কাছাৰ হাইলাকান্দি শ্ৰীভূমি আটাইকেইখন জিলাৰ নৈ উপনৈ উফন দি উঠিছে তাতে আকৌ বৰষুণ দি আছে আৰু এই বৰষুণৰ পৰিপ্ৰেক্ষিতত আৰু দুদিনলৈ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে বৰাক উপত্যকাত বৃহস্পতিবাৰলৈ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে সোমবাৰ মঙ্গলবাৰে শিক্ষানুষ্ঠান বন্ধ আছিল আজি বুধবাৰ আৰু কাইলৈ বৃহস্পতিবাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ইতিমধ্যে বৰাক উপত্যকাত উল্লেখ কৰা হৈছে জিলা প্ৰশাসনে সদৰি কৰিছে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা প্ৰকৃতিৰ এই তাণ্ডৱ লীলা বানপানীৰ এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাৰ সকলো শিক্ষানুষ্ঠান বৃহস্পতিবাৰ পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰিয় দৰ্শক মই পুনৰ অনুৰোধ জনাম কোন স্থানৰ পৰা এই মুহূৰ্তত আপোনালোকে লাইভত মোৰ সৈতে সংযুক্ত হৈছে আপোনাৰ অঞ্চলটোত বতৰ কেনেকুৱা সেই বিষয়ে আমাক জনাওক কমেন্ট সেকশনত গৈ হুনতলিৰ ৰাঙ্গাপানীত এই মুহূৰ্তত মুখলধাৰ বৰষুণ হৈ আছে আব্দুল হান্নান আহমেদে আমাক জনাইছে হুনতলিৰ ৰাঙ্গাপানীত এই মুহূৰ্তত মুখলধাৰ বৰষুণ হৈ আছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই কি কয় আপোনাৰ অঞ্চলটোত আজি কি আছে সেইখিনি আপুনি চাব পাৰিব আমি মেপ আকাৰত আপোনালোকক জনাম IMDA প্ৰকাশ কৰা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মেপত আজি কোন জিলাত কেনেকুৱা ধৰণৰ বতৰৰ আগলি বতৰা কেনেকুৱা সেইখিনি খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ এয়া পুনতে আমি 4 জুনৰ তথ্য আপোনালোকক জনাব বিচাৰিম 4 জুন অৰ্থাৎ আজি বতৰ কেনেকুৱা হ'ব আপোনাৰ অঞ্চলটোত সামগ্ৰিকভাৱে এই অসমৰ মেপখন আপুনি প্ৰত্যক্ষ কৰিছে য'ত অৰেঞ্জ এলাৰ্ট দেখিবলৈ পাইছে ইয়া অৰেঞ্জ কমলা ৰং এই অসমৰ মেপৰ এইখিনি অংশ কমলা ৰং ইয়াত কোন জিলা আছে হিয়া ইতিমধ্যে আপোনালোকে জানে বা মই আপোনালোকক জনাম কমলা ৰং দেখিবলৈ পাইছে আমি কমলাৰ পৰা আৰম্ভ কৰো ডিমা হাসাও ভেৰি হেভি ৰেইন অৰ্থাৎ মুখলধাৰ বৰষুণ অতিবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰা হৈছে আজি আৰু এই অতিবৃষ্টিৰ ফলত ডিমা হাসাওত পাহাৰীয়া জিলাখনত কেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে কাৰণ বিগত সময়ছোৱাৰ বান বিভীষিকাৰ কথা আমাৰ মনত আছে ডিমা হাসাওত যোগাযোগ যাতায়াত কেনেদৰে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল ৰেলপথ স্থলপথ সকলো একাকাৰ হৈ পৰিছিল
পানী ভূমিস্খলনে তছনছ কৰি পেলাইছিল গতিকে মুখলধাৰ বৰষুণ আহিলে ডিমা হাছাওৰ প্ৰতি তীব্ৰ সংশয় নামি আহিব পাৰে তীব্ৰ প্ৰত্যাহ্বান আহিব পাৰে গতিকে ধন জনৰ যাতে ক্ষতি নহয় তাৰ বাবে ডিমা হাছাওৰ জনতা কিছু সাৱধানে চলক সেইখিনি তথ্য এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰাঞ্জল ফুকন কলিয়াবৰত ডাউৰীয়া যদিও ৰ'দ ওলোৱাৰ কথা প্ৰাঞ্জল ফুকনে আমাক জনাইছে হৰিৰাম ভগত ধুবুৰীত বৰষুণ দি থকাৰ কথা উল্লেখ কৰিছে মকিবুল মোল্লা গোৱালপাৰাত আছে বুলি জনাইছে মকিবুল আপুনি পুনৰ জনাব পাৰে গোৱালপাৰাত ৰ'দ দি আছে নে বৰষুণ দি আছে আপোনাৰ স্পষ্ট নহল কথাখিনি আকৌ এবাৰ জনাব পাৰে বৰ্তমান গোৱালপাৰাত ৰ'দ দি আছে নে বৰষুণ দি আছে গোৱালপাৰাত কি এলাৰ্ট আছে আজি হালধীয়া সতৰ্ক আছে নে কমলা ৰঙৰ সতৰ্কবাণী আছে সেইখিনি কথা আপোনাক আমি জনাম আমি ডিমা হাছাওৰ কথা জনালো আপোনাক ডিমা হাছাওত আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গতিকে ডিমা হাছাও অত্যন্ত ভয়ানক হৈ উঠিব পাৰে মুখলধাৰ বৰষুণৰ বাবে একে সময়তে যদি আমি চাও কাছাৰ জিলাটো আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰাক উপত্যকাৰ অপৰিৱৰ্তিত বানৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো কালি শিলচৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে আটাইতকৈ জটিল পৰিস্থিতি বৰ্তমান বৰাকৰ পৰিস্থিতি যথেষ্ট জটিল হৈ আছে আৰু যাৰ বাবে বৰাকৰ তিনিখন জিলাত প্ৰশাসনক বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ সতৰ্ক হৈ থাকিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কালি আহ্বান জনাইছিল একেদৰে ৰেবকান্ত বৰুৱা তেওঁ সাবুৱাৰ পৰা চাই আছে সাবুৱাত বৰষুণ দিয়া নাই ডাউৰীয়া মেঘ নীলোৎপল বৰ্মন চতিয়াত বতৰ গুমা হৈ আছে চতিয়াৰ পৰা তেওঁ আমাক চাই আছে চতিয়াৰ খবৰ জনাইছে চতিয়াত বতৰ বৰ্তমান গুমা তাৰ পিছত মৃন্ময় মিঠু বৰা কামপুৰত ৰ'দ দি আছে কামপুৰত যদি আমি কথা কওঁ কামপুৰত বিগত কেইদিনত বানে এক প্ৰকাৰ ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল কাৰ্বিলাংপিৰ পানী এৰি দিয়াৰ ফলত খান্দঙৰ পানী এৰি দিয়াৰ ফলত বৰপানী নৈ আৰু কপিলি নৈ উফন্দি উঠা পৰিলক্ষিত হৈছিল দুইখন নৈৰ বাঢ়নী পানীয়ে কামপুৰৰ বিস্তীৰ্ণ গাঁও প্লাবিত কৰা পৰিলক্ষিত হৈছিল গতিকে কামপুৰত আজি ৰ'দ দি আছে গতিকে কিছু সকাহ এই মুহূৰ্তত কামপুৰবাসীৰ বাবে একেদৰে ৰফিকুল ইছলাম শিলচৰৰ পৰা তেওঁ চাই আছে শিলচৰ ৰফিকুল ইছলামে এটা প্ৰশ্ন আমাক কৰিছে শিলচৰ গুৱাহাটীত ৰেল চলাচল কৰি আছে নেকি ৰফিকুল ইছলাম ডাঙৰীয়া খন্তেক অপেক্ষা কৰিব আমি এই তথ্য আপোনাক জনাম ডিজিটেল লাইভ সমান্তৰালকৈ টিভিৰ জৰিয়তে আমি এই খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম মকিবুল মোল্লা বৰষুণ দি আছে গোৱালপাৰাত মকিবুলে এই মুহূৰ্তত আমাক জনাইছে বৰ্তমান গোৱালপাৰাত বৰষুণ দি আছে আহক আমি এইবাৰ বৰাকৰ আন জিলা কেইখনলৈ চাও বৰাকৰ আন জিলা কেইখন আমি কাছাৰৰ কথা জনালো একেদৰে হাইলাকান্দিটো ভেৰি হেভি ৰেইন অতিপাত বৃষ্টিৰ সতৰ্কবাণী আছে একেদৰে বৰাকৰ অন্যখন জিলা কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমিটো ভেৰি হেভি ৰেইন অৰ্থাৎ অতিপাত বৃষ্টিৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে আমি উত্তৰ অসমলৈ যদি যাও উত্তৰ অসমৰ ধেমাজিত বিজুলী ঢেৰেকণী বজ্ৰপাতৰ সতৰ্কবাণী আছে একেদৰে উত্তৰ অসমৰ আনখন জিলা লখিমপুৰত যি ভয়াৱহ আছিল বান পৰিস্থিতি ৰঙা নদীৰ পানী এৰি দিয়াৰ ফলত আনহাতে NHPCৰ 9খনকৈ গেট খুলি দিয়াৰ পাছত লখিমপুৰত যি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল তাত কিছু সকাহ এই মুহূৰ্তত লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে দুদিন পূৰ্বে লখিমপুৰৰ বান পীড়িত অঞ্চল পৰিদৰ্শন কৰি প্ৰশাসনক নিৰ্দেশ দিছিল পথ কাটি যি বন্দী হৈ থকা পানী আবদ্ধ হৈ থকা পানী মুকলি কৰি দিয়া নিৰ্দেশ দিয়া হৈছিল আৰু সেই মৰ্মে তৎপৰতাৰে জিলা প্ৰশাসনে কাম কৰিলে আৰু তাৰ পিছত 12-13খনকৈ গাঁও পানীত প্লাবিত হৈ আছিল আৰু সেই গাঁওকেইখনে কিছু সকাহ এই মুহূৰ্তত লাভ কৰিছে আৰু লখিমপুৰত আজিৰ দিনটোত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকণী বজ্ৰপাতৰ সতৰ্কবাণী আছে গতিকে লখিমপুৰৰ বানাক্ৰান্ত ৰাইজ আজিও আপোনালোকে কিছু সাৱধানে থকাটো ভাল হ'ব একেদৰে আমি যদি চাও নামনি অসমলৈ আহো বাকি অৱশ্যে সৰহ সংখ্যক জিলাতে আজি বিশেষ কোনো ভয় লগিবলগীয়া বা বতৰৰ কাল ৰূপৰ বিশেষ এটা ভয় লগাৰ কাৰণ নাই বাকি জিলাসমূহ যদি চাও আমি উজনিৰ পৰা মধ্য অসম হৈ নামনিৰ কেইবাখনো জিলালৈ সকলো সেউজীয়া হৈ থকা পৰিলক্ষিত হৈছে কিন্তু নামনি অসমৰ যদি চাই আপুনি নামনি অসমৰ কোকৰাঝাৰত হেভি ৰেইনৰ সতৰ্কবাণী আছে এয়া হেভি ৰেইনৰ সতৰ্কবাণী আছে কোকৰাঝাৰত মুখলধাৰ বৰষুণৰ কিছু সতৰ্কবাণী আছে কোকৰাঝাৰত একেদৰে যদি চাই গোৱালপাৰাত হেভি ৰেইন গোৱালপাৰাৰ পৰা ইতিমধ্যে আমাৰ কেইবাগৰাকীও দৰ্শকে আমাক জনাইছে গোৱালপাৰাত বৰষুণ দি আছে আহিয়া আহমেদ নগাঁৱত বতৰ গুমা হৈ থকাৰ কথা জনাইছে
টুটু বৰা নগাঁৱৰ ফালে ফৰকাল হৈ আছে নগাঁও ঠায়ে ঠায়ে বতৰ গুমা ঠায়ে ঠায়ে ফৰকাল লালচান আলী আদুৰিপাৰা সাংবান্দাত প্ৰচুৰ বৰষুণ দি থকাৰ কথা তেওঁ আমাক জনাইছে প্ৰিয় দৰ্শক আপোনালোকে জনাই থাকক কোন কোন স্থানৰ পৰা এই মুহূৰ্তত লাইভত আমাৰ সৈতে সংযুক্ত হৈছে আৰু আপোনাৰ অঞ্চলটোত বতৰ বৰ্তমান কেনেকুৱা সেইখিনি তথ্য আমাক কমেন্ট সেকশনৰ জৰিয়তে আপুনি দিব পাৰিব আমি আমাৰ দৰ্শকসকলক আপোনালোকৰ এই তথ্যখিনিও জনাই যাম একেদৰে আমি গোৱালপাৰাৰ কথা জনালো গোৱালপাৰাত বৰষুণ হৈ আছে আনহাতে ধুবুৰী সাউথ সালমাৰা অৰ্থাৎ দক্ষিণ সালমাৰা মানকচৰতো বৰষুণ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে গতিকে এয়া হৈছে 4 জুনৰ তথ্য একেদৰে আমি 5 জুন অৰ্থাৎ কাইলৈ কেনেকুৱা হ'ব আপোনাৰ অঞ্চলটোত বতৰ যদি কাইলৈ 5 জুনৰ দিনটোত আপোনাৰ কিবা প্ৰয়োজনীয় কাম কৰিবলগীয়া আছে যদি অত্যন্ত এৰাব নোৱাৰা কাম আছে গতিকে সেই কামখিনিত বতৰে কেনেবাকৈ বিধি পথালি দিব নেকি 5 জুন 6 জুন 7 8 জুনলৈ এখিনি তথ্য আমি জনাম কাইলৈ তথ্যখিনি এবাৰ চাও এবাৰ ম্যাপখন চাই লও কাইলৈ সৰহসংখ্যক জিলাতে সেউজীয়া হৈ থকা দেখিবলৈ পোৱা হৈছে আইএমডিয়ে প্ৰকাশ কৰা এই ম্যাপ অনুসৰি কাইলৈ কুকৰাঝাৰত ভেৰি হেভি ৰেইন মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে একেদৰে গোৱালপাৰাত কাইলৈ আজিৰ দিনটোতকৈ ভয়াবহ হ'ব পাৰে বতৰে পুনৰ গোৱালপাৰাত কাল ৰূপ ধাৰণ কৰিব পাৰে সেই সতৰ্কবাণী আছে কাইলৈ দিনটোত একেদৰে দক্ষিণ খালমাৰা মানকাচৰতো কাইলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আনহাতে এইফালে ওয়েস্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত বিজুলী ঢেৰেকনিৰ সতৰ্কবাণী আছে একেদৰে ডিমা হাছাওত কাইলৈ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আনহাতে কাছাৰত কাইলৈ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে এইকেইখন জিলাৰ আবাসীসকলে বা এইকেইখন জিলাৰ বাসিন্দাসকলে কাইলৈ কিছু সাৱধানে থকাটো ভাল হ'ব আৰু 6 জুনৰ ম্যাপখন এবাৰ আমি দেখাইলো আপোনালোকক 6 জুনতো নিশ্চয় আপোনাৰ কিবা প্ৰয়োজনীয় কাম আছে যদি কৰিবলগীয়া আছে তেতিয়া হলে এই তিনিখন জিলা বা চাৰিখন জিলাত হালধীয়া সতৰ্কবাণী আছে সেই অনুসৰি ডিমা হাছাওত হেভি ৰেইনৰ সতৰ্কবাণী মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে একেদৰে কাছাৰত হালধীয়া সতৰ্কবাণী একেদৰে বৰাকৰ বাকি দুখন জিলা হাইলাকান্দি আৰু শ্ৰীভূমিত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে 6 জুনত একেদৰে 7 জুনত যদি চাই 7 জুনত ডিমা হাছাও আৰু কাছাৰ হালধীয়া সতৰ্কবাণী আছে 6 জুনৰ দিনটোত এই তিনিখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 8 জুনত কেনেকুৱা হ'ব 8 জুনতো পশ্চিম কাৰ্বি আংলং ডিমা হাছাও একেদৰে হাইলাকান্দি আৰু শ্ৰীভূমি এইকেইখন জিলাত ইয়েলো এলাৰ্ট একেদৰে আপুনি যদি চাই বঙাইগাঁৱত থান্ডাৰষ্টৰ্ম লাইটনিং বিজুলী ঢেৰেকনিৰ বৰষুণৰ সতৰ্কবাণী আছে আনহাতে দক্ষিণ খালমাৰা মানকাচৰতো বৰষুণ বিজুলী ঢেৰেকনি বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে এইকেইখন থুলমুলকৈ আমি 8 জুনলৈ আপোনালোকক আইএমডিয়ে প্ৰকাশ কৰা ম্যাপত দেখুৱাইছো কেনেকুৱা হ'ব কেনেকুৱা যাব 8 জুনলৈ আপোনাৰ অঞ্চলটোত বতৰ কিয়ৰণ বতৰে এই মুহূৰ্তত ভয়ানক এটা ৰূপ ধাৰণ কৰি আছে যত নেকি 21খনকৈ জিলাত 3 লক্ষাধিক পশুধন ক্ষয়ক্ষতি হৈছে 3 লক্ষাধিক পশুধন মানুহে হেৰুৱাবলগীয়া হৈছে আনহাতে এক ভয়াবহ পৰিস্থিতিৰ সৈতে বৰ্তমান সহাৱস্থান কৰিবলগীয়া হৈছে মথাউৰিত আশ্ৰয় লবলগীয়া হৈছে গোধন পশুধনৰ সৈতে একেলগে বাস কৰিবলগীয়া হৈছে বানাক্ৰান্তই যত নেকি 5 শতাধিক আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে তাত 33000ৰো অধিক বানাক্ৰান্তই বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে 6 লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে আনহাতে 21খনকৈ জিলাৰ হাজাৰ 14000ৰো অধিক কৃষিভূমি বৰ্তমান পানীৰ তলত আছে 14000 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত আছে মুঠৰ ওপৰত বান বিভীষিকাই কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যত আৰু তাতে অৰেঞ্জ এলাৰ্ট ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে এই জিলাসমূহৰ লোকসকলে কিছু সাৱধানে থকাটো এইকেইটা দিনত ভাল লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক কোন কোন স্থানৰ পৰা আপোনালোকে চাই আছে জনাই যাওক আপোনালোকৰ অঞ্চলটোৰ বতৰা ধন্যবাদ